दोस्त नमस्कार ভালনে আজি এটা বিশেষ ভিডিঅ' গাঁৱৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ইয়া দেখিছে কি ডাঙৰ ডাঙৰ সোলাৰ ইয়া সোলাৰ পেনেল বহাইছিলে এইটো এটা বৃহৎ প্ৰকল্প এই যে আমাৰ পথাৰখন দেখিছে এই পথাৰখনত পানী দিয়াৰ বাবে এই প্ৰকল্পটো ইয়াত বহাইছিলে কিন্তু দেখুৱাই আছোঁ আপোনালোকক প্ৰকল্পটো কেনেকুৱা হৈছে চৰকাৰৰ এক সুন্দৰ পদক্ষেপ এয়া বৃহৎ পানী যোগান আঁচনি খেতি পথাৰৰ বাবে আমাৰ গাঁৱত খোৱা পানীৰ এটা বৃহৎ পানী যোগান আঁচনি আহিছে এইটো অলৰেডি কমপ্লিট হৈছে আৰু এইটো এটা খেতি পথাৰত পানী দিয়াৰ বাবে কৃষকসকলক সকাহ দিয়াৰ বাবে কিছু প্ৰয়াস কৰিছে চৰকাৰে সঁচাই সুন্দৰ পদক্ষেপ কিন্তু এইটো আমি এতিয়া যেতিয়া কঁডাল মাৰি আছোঁ এয়া বৰষুণৰ পানীক ভৰসা কৰি আমি এতিয়া খেতি কৰি আছোঁ যদি এইটো কাৰ্যক্ষম হৈ উঠে তেতিয়াহ'লে আমি গোটেই বছৰটো এনেদৰে খেতি কৰিব পাৰিম কিন্তু এতিয়া আমি বৰুণ দেৱতাৰ ওপৰত ভৰসা কৰি মাথো এবাৰহে খেতি কৰিব পাৰোঁ এয়া চাওক কিমান ডাঙৰ ডাঙৰ চলাৰ প্লেট এনেদৰে বহাই থৈ দিছে মটৰ লাইনৰ কানেকশ্যন সকলো ৰেডি হৈছিলে কিন্তু ক'ব নোৱাৰিলোঁ কিয় এইটো চালু নহ'লে এইটো উদ্বোধন হ'ল নে নহ'ল সেইটো নাজানিলোঁ আচলতে গাঁৱৰে হয় কিন্তু তথাপিও গম নাপালোঁ ইয়াত এখন চাইনবোৰ্ডো নাই যে এইটো কিমান টকাৰ কাম আছিলে সেইবাবে আপোনালোকক জনাব নোৱাৰিম কিমান টকাৰ কাম আছিলে এইটো কিন্তু এনেকুৱা লাগিছে যে কামটো সম্পূৰ্ণ হৈছে হয়তো ঠিকাদাৰে বিলো পালে চাগে যাৰ বাবে কামটো এনেদৰে আধৰুৱা হৈ পৰি ৰ'ল যিয়ে নহওক আশা কৰিছোঁ কৃষিমন্ত্ৰী তথা জলসিঞ্চন মন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোত ধ্যান দিব এনেদৰে অসমৰ বহুত খেতি পথাৰত এনেদৰে পৰি আছে এইবিলাক কাৰ্যক্ষম কৰিব লাগে কাৰণ পইচা যিহেতু খৰচ কৰা গ'ল যদি এইটো কাৰ্যক্ষম হয় এনেদৰে পথাৰবোৰ চন পৰি নাথাকিব এতিয়া পানী হৈছে বৰুণ দেৱতাই পানী দিছে আমি এতিয়া খেতি কৰিম ইয়াতে তো মটৰ বহাই ৰেডি কৰিছে তো ইমান পইচা খৰচ কৰাৰ পিছত কিয় ৰেডি নহ'লে যেতিয়া এনেদৰে ধান লগাওঁ তো পানী দিবৰ কাৰণে তাৰমানে হাহাকাৰ হয় সেই সময়ত খেতিপথাৰত পানী দিবলৈ পানী নাই ওপৰৰ বৰুণ দেৱতাৰ ভৰসা কৰিব লগা হয় তো আশা কৰিছোঁ এই বিষয়টো ধ্যান দিব এডুকেশ্যন মিনিষ্টাৰ তথা কৃষিমন্ত্ৰী ডাঙৰীয়াই